Hi students, এইটো তোমালোকৰ some basic concepts of chemistry fourth lecture. Last classত আমি পঢ়িছিলোঁ about mixtures. Mixturesক আমি homogeneous আৰু heterogeneousত classify কৰি আমি চাইছিলোঁ কি হয়. এইটো lectureত আমি পঢ়িম about pure substance. Pure substanceৰ যদি definition কওঁ সেইটো হ'ল pure substances have fixed composition of components. মানে ইয়াৰ যিখিনি components দি বনে সেই তাৰ ৰেচিঅ'টো ছেম থাকিব য'তে তুমি নেচাৰত তুমি যেনেকৈ যি লৈ নোলোৱা এক্সাম্পল ধৰা গ্লুক'জৰ যিটো ৰেচিঅ'ত কাৰ্বন হাইড্ৰজেন অক্সিজেন আছে সেইটো ৰেচিঅ'ই তুমি য'ৰ ত'ৰে যদি গ্লুক'জ লৈ লোৱা তো সেইটো চবতে ছেম পাবা সেইটো হৈ গ'ল ডেফিনেশ্যন অফ পিয়'ৰ ছাবষ্টেঞ্চ আৰু পিয়'ৰ ছাবষ্টেঞ্চৰ কনষ্টিটুৱেণ্টছখিনিক আমি ফিজিকেল মেথড দি যিখিনি ফিজিকেল মেথডৰ কথা আমি লাষ্ট ক্লাছত পাতিছিলোঁ যেনেকৈ ধৰা ফিল্ট্ৰেশ্যন ডিষ্টিলেশ্যন হেণ্ড পিকিং এয়া দি আমি ছেপাৰেট কৰিব নোৱাৰোঁ পিয়'ৰ ছাবষ্টেঞ্চৰে এটা পাৰ্ট হ'ল এলিমেণ্টছৰ যদি ডেফিনেশ্যন কওঁ এন এলিমেণ্ট ইজ ডিফাইণ্ড এজ এ পিয়'ৰ ছাবষ্টেঞ্চ ডেট কণ্টেইনছ অনলি ওৱান কাইণ্ড অফ এটম মানে ই পিয়'ৰ ছাবষ্টেঞ্চ হয় বাট ইয়াত অকল এটা টাইপ অফ এটমছে থাকিব এক্সাম্পল যদি চোৱা তোমালোকে হিলিয়াম অক্সিজেন কাৰ্বন গ'ল্ড মাৰ্কাৰী হিলিয়ামত কাৰোবাৰ মনত এইটো আহিব পাৰে যে হিলিয়ামত এটা চাৰ্কেল ওৱান হিলিয়াম এটম আছে আৰু অক্সিজেনত দুটা এটম আছে কিয় তো অক্সিজেনক আমি O2 হিচাপে পাওঁ নেচাৰত আৰু হিলিয়ামক He হিচাপে সেইকাৰণে O দুটা আছে আৰু হিলিয়ামত এটাই আছে বাট এইটো নাভাবিবা যে অনলি ওৱান কাইণ্ড অফ এটমছ মানে অকল এটা এটম থ'ব সেইটো নহয় ইয়াত তোমালোকে অ'টো নিচিনাকৈ লিখিব লাগিব হিলিয়ামক He নিচিনাকৈ মেটেলছৰ এতিয়া অহাৰ আগত মই কওঁ যে এলিমেণ্টছক আমি তিনিটা টাইপত আমি ক্লাছিফাই কৰিব পাৰোঁ ফাৰ্ষ্টটো হৈ গ'ল মেটেলছ ছেকেণ্ডটো হৈ গ'ল নন মেটেলছ আৰু থাৰ্ডটো হৈ গ'ল মেটেলইডছ মেটেলছক যদি ডিফাইন কৰা সেইটো হৈ গ'ল সিহঁতে লাইট ৰিফ্লেক্ট কৰে মানে তুমি যদি লাইট সিহঁতৰ ওপৰত দিয়া তেনেহ'লে সিহঁতে ৰিফ্লেক্ট কৰিব যে বুজি চাই দে আৰ গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি আৰু হিট ইহঁতে ইলেক্ট্ৰিচিটি আৰু হিটক ভালকৈ কণ্ডাক্ট কৰিব পাৰে মানে নিজৰ বডিৰে পাছ কৰিব পাৰে ভালকৈ দে আৰ মেলিয়েবল মানে দে কেন বি হেমাৰ্ড টু ফৰ্ম চিটছ তোমালোকে ৰাইট ছাইডে দেখিছা চিটৰ ডায়েগ্ৰাম চিট মানে কি হয় তো ইহঁতক তুমি চিটছৰ ফৰ্মত তুমি কনভাৰ্ট কৰিব পাৰা দে আৰ ডাক্টাইল কেন বি ড্ৰন ইনটু থিন ৱায়াৰ্ছ ওপৰত দেখিছা তুমি কপাৰ ৱায়াৰ আছে তো সেইটোৱে এটা এক্সাম্পল হৈছিল সিহঁত ডাক্টাইল হয় সেইটো সিহঁতৰ প্ৰপাৰ্টি দে আৰ চলিডছ এট ৰুম টেম্পাৰেচাৰ এক্সেপ্ট মাৰ্কাৰী তোমাৰ লিকুইডত থাকে আৰু বাকীখিনি তোমাৰ চলিডছ ফৰ্মত পাবা যেনেকৈ চিলভাৰ গ'ল্ড কপাৰ এটচেট্ৰা এটচেট্ৰা ইয়াৰ যদি এক্সাম্পল চাওঁ কপাৰ চিলভাৰ গ'ল্ড এলুমিনিয়াম মেজৰিটি অফ এলিমেণ্টছ আৰ মেটেলছ এবাউট 60% তোমালোকৰ পিৰিয়ডিক টেবুলৰ most of the elements তোমাৰ মেটেলছ হয় নেক্সটটো হ'ল নন মেটেলছৰ যদি ডেফিনেশ্যন কওঁ নন মেটেলছ আৰ elements that generally do not reflect light and therefore usually lack luster তো এইটো বুজাইছে যে ইহঁতে লাইট ৰিফ্লেক্ট নকৰে আৰু যেনেকৈ মেটেলে কৰে আৰু ইহঁতৰ লাষ্টাৰ প্ৰপাৰ্টি এইটোৱে হ'ল যে যেতিয়া কোনোবা এটা বডিত তুমি লাইট দিয়া সেই লাইটটো ৰিফ্লেক্ট কৰে তো ইহঁতৰ সেই লাষ্টাৰ প্ৰপাৰ্টিটো নাইকিয়া মানে ইহঁতে লাইট ৰিফ্লেক্ট কৰিব নোৱাৰে এক্সেপ্ট আয়ডিন যদিও এটা নন মেটেল কিন্তু সিহঁতে লাইট ৰিফ্লেক্ট কৰিব পাৰে নন মেটেলছৰ যদি কেৰেক্টাৰিষ্টিক্স চাওঁ তেনেহ'লে দে জেনেৰেলি ডু নট ৰিফ্লেক্ট লাইট এণ্ড লেক লাষ্টাৰ মই কৈছোঁ এইটোৰ কথা দে আৰ ব্ৰিটেল এণ্ড ব্ৰেক ইজিলি ইহঁত অলপ তুমি প্ৰেছাৰ দিলে ইয়াতে ব্ৰেক হৈ যায় বাট মেটেলছৰ ক্ষেত্ৰত সেইটো নহয় কিন্তু দে আৰ পুৰ কণ্ডাক্টৰ্ছ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি এক্সেপ্ট গ্ৰেফাইটক বাদ দি বাকী নন মেটেলছখিনিয়ে তোমাৰ হিট আৰু ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে এই হিট এণ্ড ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰাৰ ৰিজনটো মই এটা ছেপাৰেট ভিডিঅ'ত তোমালোকক ভালকৈ এক্সপ্লেইন কৰি দিম
দে এক্সিষ্ট ইন অল থ্ৰী ফিজিকেল ষ্টেজ সিহঁতে তোমাৰ সলিড লিকুইড গেছিয়াছ এই তিনিওটা ষ্টেটত তোমাৰ প্ৰেজেণ্ট থাকে ইয়াৰ যদি এক্সাম্পল চাওঁ তেনেহ'লে সলিডছৰ নন মেটেল হ'ল ছালফাৰ ফছফৰাছ এণ্ড আয়ডিন লিকুইডত যদি চোৱা ব্ৰমিন ইজ দ্য অনলি লিকুইড নন মেটেল আৰু যদি গেছিয়াছত চোৱা তেনেহ'লে অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন এণ্ড ক্লৰিন এইখিনি হৈ গ'ল গেছিয়াছ নন মেটেলছ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট যে গ্ৰেফাইট যদিও নন মেটেল বাট ইট কণ্ডাক্টছ ইলেক্ট্ৰিচিটি এইটো তোমালোকে কিন্তু মনত ৰাখিবা এই এক্সেপশ্যনখিনি আৰু এটা বস্তু যিটো কৈছোঁ মই নন মেটেলছ আৰ পুৰ কণ্ডাক্টৰ্ছ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি তো এই পইণ্টছকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা তো এই লেকচাৰটোত ইমানেই আছিল এণ্ড নেক্সট লেকচাৰত আমি পিয়'ৰ ছাবষ্টেঞ্চৰ আৰু ইটো টাইপ যিটো হ'ল কম্পাউণ্ড তাৰ বিষয়ে আমি পঢ়িম থেংক ইউ